নমস্কাৰ আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ কনষ্টিটিউশ্যনেল প্ৰভিজনছ অফ এডুকেশ্যন ইন ইণ্ডিয়া। ঠিক আছে, তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে ইন্ট্ৰডাকশ্যনটো চাই লওঁ। কৈছে এ কনষ্টিটিউশ্যনেল প্ৰভিজন is a specifically designed rule or law within a nation or state's constitution. আমাৰ যিকোনো এখন দেশ বা ৰাজ্যৰ সংবিধানত কিছুমান ৰুল বা ল আমি বিশেষ কামৰ কাৰণে বনাওঁ। সেইবোৰক কি বুলি কওঁ আমি? কনষ্টিটিউশ্যনেল প্ৰভিজনছ। The Constitution of Independent India has taken a number of constitutional provisions of education. আমাৰ স্বাধীন ভাৰতৰ যিখন সংবিধান আছে সেই সংবিধানখনত বহুত কেইটা এডুকেশ্যনেল প্ৰভিজনছ লোৱা হৈছে। সেইকেইটাৰ বিষয়ে আমি আজি আলোচনা কৰিম। These provisions aims at fulfilling the aspiration of the people. এই provisions কেইটাৰ মুখ্য aim হৈছে যে মানুহৰ aspirationটো fulfill কৰা through the medium of education. এডুকেশ্যনৰ মাধ্যমত তাক fulfill কৰা। এতিয়া আমি এইখিনি প্ৰভিজনছখিনিৰ বিষয়ে চাওঁ। ফাৰ্ষ্ট প্ৰভিজনটো হৈছে free and compulsory education. According to Article 45 of Indian Constitution, state shall provide free and compulsory education for all children until age 14 within 10 years of Constitution commencement. আমাৰ সংবিধানখন প্ৰণয়নৰ 10 বছৰৰ ভিতৰতে 14 বছৰ বয়সৰ ল'ৰা ছোৱালীক কাৰণে ফ্ৰী এণ্ড কম্পালচাৰী এডুকেশ্যন দিয়াটো বাধ্যতামূলক কৰিব কৈছে। এইটো আছিলে আমাৰ ফাৰ্ষ্ট প্ৰভিজনছ। প্ৰভিজন নম্বৰ 2, এডুকেশ্যন অফ মাইনৰিটিজ। Article 30, minorities have the right to establish and administer educational institution of their choice. Minorities কৈছে সিহঁতৰ এটা ৰাইট আছে to establish and administer এটা এডুকেশ্যনেল ইনষ্টিটিউট এডমিনিষ্টাৰ কৰা আৰু এষ্টাব্লিছ কৰা দুয়োটাৰে সিহঁতৰ ৰাইট আছে অফ দেয়াৰ চইচ, নিজৰ ইচ্ছামতে। এতিয়া মাইনৰিটিজ দুই ধৰণৰ হ'ব পাৰে। তো কৈছে ৰাইট বেছড অন ৰিলিজিয়ন অৰ লেংগুৱেজ। মাইনৰিটিজ লেংগুৱেজৰ বেচিছতো হ'ব পাৰে বা ৰিলিজিয়াছ বেচিছতো হ'ব পাৰে। যিটো বেচিছতে নহওক কিয় তেওঁলোকে নিজৰ ইচ্ছামতে ইনষ্টিটিউট বনাব পাৰে আৰু তাক এডমিনিষ্টাৰ কৰিব পাৰে। No discrimination in aid to minority managed institution. যিকোনো গভৰ্ণমেণ্টৰ ফালৰ পৰা এইড আহে সেইখিনি আমি ডিছক্ৰিমিনেট কৰিব নোৱাৰোঁ মাইনৰিটি মেনেজ ইনষ্টিটিউশ্যনৰ ক্ষেত্ৰত। মানে মেজৰিটি আৰু মাইনৰিটি চবৰ কাৰণে আমি একে দৃষ্টিৰে চাব লাগিব। পইণ্ট নম্বৰ 3, লেংগুৱেজ ছেফগাৰ্ডছ। Article 29(1), citizens with distinct language, scripts or culture have the right to conserve the same. জনসাধাৰণৰ যদি কোনো এটা নিৰ্দিষ্ট লেংগুৱেজ থাকে, তাৰ স্ক্ৰিপ্ট থাকে বা তেওঁলোকৰ কালচাৰ থাকে, সেইখিনিক কনজাৰ্ভ কৰা সেইটো তেওঁলোকৰ ৰাইট হ'ব পাৰে। সেইটো আমাৰ আৰ্টিকেল 29(1)ত দিয়া আছে। আৰ্টিকেল 350B কৈছে এপইণ্টমেণ্ট অফ স্পেচিয়েল অফিচাৰ ফৰ লিংগুইষ্টিক মাইনৰিটিজ। লিংগুইষ্টিক মাইনৰিটিৰ কাৰণে এজন স্পেচিয়েল অফিচাৰ মানে তেওঁলোকৰ ডেভেলপমেণ্টৰ কাৰণে এজন স্পেচিয়েল অফিচাৰ এপইণ্ট কৰিব পাৰে। এই কথাটো আমাৰ আৰ্টিকেল 350Bত লিখা আছে। পইণ্ট নম্বৰ 4, এডুকেশ্যন ফৰ উইকাৰ ছেকশ্যন। আৰ্টিকলছ 15, 17 and 46 এই তিনিটাত কৈছে মেইনলি লিখা আছে safeguard interest of socially and educationally backward classes. ছ'চিয়েলি সামাজিকভাৱে আৰু এডুকেশ্যনেলি বেকৱাৰ্ড যোনবোৰ ক্লাছ আছে তেওঁলোকৰ কাৰণে কৈছে ছেফগাৰ্ড দিয়া আৰু বিশেষকৈ কৈছে SC and ST মানে চিডিউল কাষ্ট এণ্ড চিডিউল ট্ৰাইবৰ ছেফগাৰ্ডৰ কাৰণে আমাৰ কিছুমান প্ৰভিজনছ আছে। সেইখিনি আমাৰ আৰ্টিকেল নম্বৰ 15, 17 and 46ত আছে।
Article 15 allows special provisions for advancement of SC and ST. আমাৰ আৰ্টিকেল 15ত কৈছে আমি SC বা STৰ কাৰণে আমি যদি কোনোবা এখন ষ্টেটে কিবা প্ৰভিজনছ লয় ফৰ দেয়াৰ ডেভেলপমেণ্ট সেইটো কোনেও বাধা দিব নোৱাৰে SC STৰ ডেভেলপমেণ্টৰ কাৰণে যিকোনো ষ্টেটে বা গভৰ্ণমেণ্টে যিকোনো পদক্ষেপ ল'ব পাৰে ফৰ দেয়াৰ এডভান্সমেণ্ট Article 46 Federal responsibility for SC ST educational development ফেডাৰেল গভৰ্ণমেণ্ট ৰেছপনচিবিলিটিটো কি হয় মানে য'ত নেকি চেণ্ট্ৰেল আৰু ষ্টেট দুইটা গভৰ্ণমেণ্টৰে ৰেছপনচিবিলিটি থাকে তেনেকৈ ৰেছপনচিবিলিটি কয় ফেডাৰেল ৰেছপনচিবিলিটি ফৰ SC ST এডুকেশ্যনেল ডেভেলপমেণ্ট এইটো আছিলে পইণ্ট নম্বৰ 4 পইণ্ট নম্বৰ 5 secular education As we know, India as a secular state provides educational rights to minorities. ভাৰতবৰ্ষ এখন কি হয় ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ সেইকাৰণে কৈছে it provides educational rights to minorities minoritiesকো কি কৰে সমানভাৱে বা সমান দৃষ্টিৰে চায় আৰ্টিকেল 28(1)ত কি আছে no religious instruction in state funded institution যোনবোৰ গভৰ্ণমেণ্ট স্কুল বা ইনষ্টিটিউশ্যন আছে সেইবোৰত কৈছে আমি কোনো ৰিলিজিয়াছ ইনষ্ট্ৰাকশ্যন দিব নোৱাৰিম আকৌ আৰ্টিকেল 28(2)ত আছে এক্সেপশ্যনছ এলাউড ফৰ ইনষ্টিটিউশ্যনছ আণ্ডাৰ ৰিলিজিয়াছ ট্ৰাষ্ট কিছুমান যদি ট্ৰাষ্টৰ আণ্ডাৰত সেই ইনষ্টিটিউটবোৰ গঢ় লৈ উঠিছে তেতিয়া আকৌ তাত কৈছে এক্সেপশ্যন আছে যিটো নেকি কৈছিলে 28(1)ত যে ৰিলিজিয়াছ ইনষ্ট্ৰাকশ্যন দিব নোৱাৰে সেইটো আকৌ দিব পাৰিব Point number 6 Equality of opportunity No denial of admission on religion, race, caste or language মানে religion হওক caste, race বা লেংগুৱেজৰ ওপৰত ভিত্তি কৰি কাৰোবাক যে নামভৰ্তি কৰিবলৈ দিয়া নহ'ব এইটো হ'ব নোৱাৰে এইটো আছে আমাৰ 29(1)ত Fundamental rights ensure justice, liberty, equality and fraternity. Our fundamental rights to mainly fourfold theory ওপৰত আছে যেটো নেকি justice, ন্যায়, then liberty, স্বাধীনতা, তাৰপিছত equality, সমতা আৰু fraternity মানে ভাতৃত্ববোধ। এই চাৰিটাৰ ওপৰত ডিপেন্ড কৰিহে আমাৰ fundamental rightsবোৰ আছে। Equal access to education is emphasized. আমি জানো ইকুৱেল অপৰচুনিটিটো মিনিংলেছ হ'ব যদি ইকুৱেল অপৰচুনিটি ইন এডুকেশ্যন নহয় এডুকেশ্যন ছেক্টৰটোত ইকুৱেল অপৰচুনিটি পালেহে আমাৰ সঁচা অৰ্থত ইকুৱেল অপৰচুনিটিটো ফুলফিল হ'ব সেইকাৰণে কৈছে ইকুৱেল এক্সেছ টু এডুকেশ্যন ইজ এম্ফেচাইজড দেন পইণ্ট নম্বৰ 7 ইনষ্ট্ৰাকশ্যন ইন মাদাৰ টাং Article 350A states to provide primary education in mother tongue for linguistic minorities. Linguistic minority কাৰণে মানে ভাষিক সংখ্যালঘু মানুহৰ ক্ষেত্ৰত কৈছে তেওঁলোকৰ মাদাৰ টাঙতে মাতৃভাষাতে আমি প্ৰাইমাৰী এডুকেশ্যন দিয়াৰ ব্যৱস্থা কৰিব লাগে And in Article 350B Special Officer for Linguistic Minorities এই কথাটো অলপ আগতেও কৈ আহিছো যে লিংগুইষ্টিক মাইনৰিটিছৰ ডেভেলপমেণ্টৰ কাৰণে ষ্টেটে কি কৰিব পাৰে এজন স্পেচিয়েল অফিচাৰ নিয়োগ কৰিব পাৰে এইটো আছে আমাৰ 350B Point number 8 Promotion of Hindi Article 351 Center to develop Hindi as national language and medium of instruction আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইটো ডেভেলপ কৰিব লাগে যে হিন্দী লেংগুৱেজটোক এটা নেশ্যনেল লেংগুৱেজ আৰু ইয়াক মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হিচাপে ব্যৱহাৰ কৰা পইণ্ট নম্বৰ 9 Entry 63 BHU Banaras Hindu University AMU
আলিগড় মুছলিম ইউনিভাৰ্চিটি, DU, দিল্লী ইউনিভাৰ্চিটি, এনেকুৱা যোনবোৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বা আমাৰ সংসদৰ পৰা যোনবোৰ এষ্টাব্লিছ হৈছে, তাক কৈছে নেশ্যনেল ইনষ্টিটিউশ্যনছ যোনবোৰ আছে, সেইবোৰক আমি নেশ্যনেল ইম্পৰ্টেঞ্চ হিচাপত চাব লাগে। এই কথাখিনি আছে আমাৰ এণ্ট্ৰি নাম্বাৰ 63। অকল এই তিনিখন ইউনিভাৰ্চিটি নহয়, এনেকুৱা আৰু যিমান আছে চেণ্ট্ৰেল ইউনিভাৰ্চিটিজ বা চেণ্ট্ৰেল ইনষ্টিটিউট, এডুকেশ্যনেল ইনষ্টিটিউট, সেই চবৰ কথা কৈছে যে সেইবোৰৰ ওপৰত নেশ্যনেল ইম্পৰ্টেঞ্চ দিব লাগে। Entry 66, Coordination and Standards in Higher Education and Research. আমাৰ হায়াৰ এডুকেশ্যন আৰু ৰিচাৰ্চৰ কাৰণেও এই এণ্ট্ৰি নাম্বাৰ 66ত দিয়া আছে। এইখিনি আছিলে হায়াৰ এডুকেশ্যন এণ্ড ৰিচাৰ্চ। পইণ্ট নম্বৰ 10, Women's Education. Article 15(1), No discrimination based on sex. আমাৰ মেইল বা ফিমেইল, মেন, women এইবোৰৰ ওপৰত ভিত্তি কৰি আমি আমাৰ এডুকেশ্যনটো প্ৰভাইড কৰিব নালাগে। There should not be any discrimination. Article 15(3), Special provision allowed for women and children. আমাৰ এখন ষ্টেটে women আৰু চিলড্ৰেনৰ ডেভেলপমেণ্টৰ কাৰণে যিকোনো বিশেষ ধৰণৰ আঁচনি ল'ব পাৰে, তাত কোনেও আপত্তি কৰিব নোৱাৰে। পইণ্ট নম্বৰ 11, Article 239, Union territories administered by President via appointed administrator. ইউনিয়ন টেৰিটৰিজ যোনবোৰ আছে, সেইবোৰত কৈছে প্ৰেচিডেণ্টে, আমাৰ ইণ্ডিয়ান প্ৰেচিডেণ্টে তেওঁৰ আণ্ডাৰত কিছুমান এডমিনিষ্ট্ৰেটৰক এপইণ্ট কৰি তাক পৰিচালনা কৰিব লাগে। পইণ্ট নম্বৰ 12, আজিৰ শেষৰটো পইণ্ট হৈছে যে ইণ্টাৰনেশ্যনেল এডুকেশ্যনেল ৰিলেশ্যন। Entry 13 of Union List, Participation in Global Educational Conference and Implementation of Decisions. আমি গ্ল'বেল ছ'চাইটিত আমাৰ কি কৰিব লাগে? কনফাৰেন্সবোৰত পাৰ্টিচিপেট কৰিব লাগে, অংশগ্ৰহণ কৰিব লাগে, এণ্ড ইমপ্লিমেণ্টেশ্যন অফ ডিচিশ্যনবোৰ ইমপ্লিমেণ্ট কৰিব লাগে। এইকেইটাই আছিলে আমাৰ সংবিধানৰ, ভাৰতীয় সংবিধানৰ মুখ্য প্ৰভিজনছ ৰিলেটেড টু এডুকেশ্যন। এতিয়া ইয়াৰ পৰা আমি কি চামাৰাইজ কৰিব পাৰোঁ যে এডুকেশ্যন is a state subject with central advisory and legislative roles. এডুকেশ্যনটো মেইনলি হৈছে এটা ষ্টেট ছাবজেক্ট, য'ত নেকি কৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে এডভাইচাৰ হিচাপে কাম কৰে। Effective use of constitutional provisions can greatly benefit education in India. যদি আমি এই কনষ্টিটিউশ্যনেল প্ৰভিজনছবোৰ ভালকৈ এফেক্টিভলি আমি সেইকেইটা ব্যৱহাৰ কৰোঁ, তেতিয়া কৈছে আমাৰ এডুকেশ্যন ছেক্টৰটো বহুত বেনিফিট হ'ব। ঠিক আছে, তো আজিৰ ভিডিঅ'টো এতেই সামৰিছোঁ। ধন্যবাদ।